গুড মৰ্নিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাখিপল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিপল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া চৈত মাহৰ 6 তাৰিখ আৰু ইংৰাজী মাৰ্চ মাহৰ 20 তাৰিখ 2024, বাৰ হৈছে বুধবাৰ। আজিৰ দিনটো বিশেষকৈ অমলকি একাদশী হিচাপে আজিৰ দিনটো উদযাপন কৰা হয়। আজি একাদশী আপোনালোকে প্ৰতিপালন কৰিলে খুব ভাল ফল পাব। লগতে আজি জ্ঞাননাথ বৰা জন্মদিন। তিথি হিচাপে থাকিব আজি শুক্ল একাদশী, অৰ্থাৎ শুক্ল একাদশী অহাকালি বৃহস্পতিবাৰে ৰাতিপুৱা 4 বাজিলৈ থাকিব আৰু তাৰপিছত শুক্ল দ্বাদশী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব অৰ্থাৎ অহাকালি বৃহস্পতিবাৰলৈ 12:25 থাকিব ৰাতিপুৱা আৰু তাৰপিছত অশ্লোকা নক্ষত্ৰ আৰম্ভ হ'ব। আৰু যোগ হিচাপে থাকিব আজিৰ দিনটোত অতি গণ্ড যোগ। অতি গণ্ড যোগ আজি ৰাতি 7:02 থাকিব আৰু তাৰপিছত সুকৰ্মা যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব বাণিজ্যকৰণ। বাণিজ্যকৰণ আজি ভাটিবিলা 3:25 থাকিব। তাৰপিছত পুৱা বৃষ্টিকৰণ অৰ্থাৎ বৃহস্পতিবাৰে ৰাতিপুৱা 4 বাজিলৈ থাকিব আৰু তাৰপিছত বৱকৰণ আৰম্ভ হ'ব। আৰু জন্ম ৰাশি হিচাপে থাকিব দিনটো আজিৰ দিনটোত কৰ্কট ৰাশি আজিৰ দিনটো জন্ম ৰাশি। লগতে আজিৰ দিনটো সূৰ্যোদয় সময় হৈছে 5:30 আৰু সূৰ্য অস্ত অৰ্থাৎ সূৰ্য মায় যাব 5:30। একেটা সময়তে আপোনাৰ সূৰ্যোদয় আৰু সূৰ্যাস্তয় হ'ব 5:30। এতিয়া ৰাশিফল পঢ়োৱাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, যদি আপোনালোকৰ আজি এই শিতানৰ ভিডিঅ'টো আপোনালোকৰ অকণমানো ভাল লাগে বা আপোনালোকৰ উপকৃত কৰিছে বুলি আপোনালোকে অনুভৱ কৰে, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আৰু লগতে আপোনালোকলৈ এক বিশেষ অনুৰোধ, আপোনালোকে এই ভিডিঅ' ডিছক্ৰিপশ্যনত কিছুমান গুৰুত্বপূৰ্ণ আপোনালোকৰ কিতাপৰ কিছুমান লিংক দিয়া আছে। যদি আপোনালোকে সেই লিংকত চাই কিনে আপোনালোকৰ যদি পচন্দ অনুযায়ী আপোনালোকে সেই কিতাপবোৰ কিনিব পাৰে। এতিয়া ভিডিঅ'টো আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আছে আপোনাৰ মেষ ৰাশি। ধ্যান আৰু যোগ আপোনাৰ শাৰীৰিক আৰু মানসিক ৰূপত শক্তিশালী কৰিব আৰু কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুতো পৰিণাম লাভৰ আশা আছে আৰু এই ধৰণে আপোনালোকে বহুতো অসুবিধা দূৰ কৰিব পাৰে। আপোনালোকৰ আৰু অধিক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰিবলৈ হ'লে আপোনালোকে ধ্যান আৰু যোগ লগতে আপুনি কিছু ব্যায়াম কৰিলে আপোনালোকে খুব এটা ভাল ফলাফল পাব। আৰু লগতে আজি আপোনালোকৰ যি ব্যৱসায়ত আপোনালোকে খুব এটা ভাল ফলাফল পাব, অৰ্থাৎ আপোনাৰ অৰ্থ দিশৰ পৰা খুব এটা ভাল প্ৰভাৱে আজিৰ দিনটো আপোনালোকৰ দেখা দিছে। আৰু যিবোৰ অৰ্থৰ ফালৰ পৰা আপোনাৰ যি অভাৱ অভিযোগ আছিল সেইবোৰ আপোনালোকে আজি সেই অৰ্থৰ সহায়ত আপোনালোকে কিছু দূৰ কৰিবলৈ সক্ষম হ'ব। সামাজিক সমাৰোহত পৰিয়ালৰ লগত অংশগ্ৰহণ কৰিলে আপুনি ভাল অনুভৱ কৰিব, অৰ্থাৎ আপুনি সামাজিকমূলক কাম কৰিলে আজি খুব এটা ভাল মনোভাৱেৰে আজিৰ দিনটো বৰ্তি থাকিব আপোনাৰ। আজি আপুনি আপোনাৰ বন্ধুবৰ্গৰ তাৰ অনুপস্থিত অনুভৱ কৰিব, অৰ্থাৎ আপোনালোকৰ বন্ধুবৰ্গৰ কিছু অনুপস্থিতে আপোনাৰ কিছু মনটো অলপ দুখী কৰিব পাৰে। যি কাম আপুনি কৰিছে তাৰ শ্ৰেয় আন কাৰোবালৈ লৈ যাব নিদিব, অৰ্থাৎ আপোনালোকে যি কাম কৰিছে সেই কামটো যদি মনোযোগ দি কৰক, কাৰণ আপোনাৰ অমনোযোগিতাই আপোনাৰ কাম আনে কৰিবও পাৰে। সেয়েহে আপোনালোকে আপোনাৰ নিজৰ কামটো আপুনি গুৰুত্ব দিব লাগিব। দিনৰ আৰম্ভণি যিমানেই ক্লান্তিকৰ নহওক কেলে যেনেকৈ দিন আগবাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্তি হৈ থাকিব, অৰ্থাৎ আপোনাৰ দিন আগবঢ়াৰ লগে লগে আপোনাৰ যি কৰ্ম সফলতা আৰু অধিক বৃদ্ধি হৈ যাই থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোবা ঘনিষ্ঠ লগ কৰি সেই সময় সৎ-ব্যৱহাৰ কৰিব পাৰিব। অৰ্থাৎ আপুনি ব্যস্ততাৰ মাজত যেতিয়া আপুনি ব্যস্ততাৰ মাজত যেতিয়া আপুনি অৱসৰ সময়খিনি পায়, সেই অৱসৰ সময়খিনি আপোনালোকে আৰু সৎ-ব্যৱহাৰ কৰিবলৈ আৰু অধিক মধুৰ কৰিবলৈ আপুনি বন্ধুবৰ্গৰ হয় সেই সময়খিনি কটালে আজিৰ দিনটোত খুব এটা মধুৰ স্মৃতিময় দিন হিচাপে আপোনাৰ অতিবাহিত হ'ব সেই সময়খিনি। এই দিনটো আপোনাৰ জীৱনসংগীৰ এক অসাধাৰণ দিশ দেখুৱাব, অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰাও এক ভাল ফলাফলে লাভ কৰিব আজিৰ দিনটো আপুনি। প্ৰতিকাৰ হিচাপে থাকিব বন্ধুসকল আজি
দিনটোৰ যিবোৰ ঠাইত পানীৰ বহুত সমস্যা সেইবোৰ ঠাইত বিনামূলীয়া পানী বিতৰণ কেন্দ্ৰ এটা স্থাপন কৰক আপুনি পৰাপক্ষত। এনেকুৱা সমাজৰ হৈ কাম কৰিলে শনি প্ৰসন্ন হ'ব আৰু কাৰ্যালয়ত আপোনাৰ সুনাম হ'ব। অৰ্থাৎ আপোনালোকে আজি সামাজিকমূলক কাম কাজত আজি বৰ্তি থাকিলে খুব এটা ভাল ফলাফল লাভ কৰিব, লগতে আপুনি মানসিকভাৱে খুব শান্তি লাভ কৰিব। এয়ে হৈছে আজিৰ দিনটোৰ মেষ ৰাশি। এতিয়া বন্ধুসকল পঢ়িবলৈ ওলাইছোঁ বৃক্ষ ৰাশি। বাহিৰত অৰ্থাৎ যেতিয়া খোলা দোকানসমূহত আপুনি খাদ্য গ্ৰহণ কৰে তেতিয়া বিশেষকৈ নিজৰ ওপৰত ধ্যান দিয়াৰ প্ৰয়োজন। তথাপি কোনো কাৰণ অবিহনে চিন্তিত নহ'ব, কাৰণ আজি অধিক মানসিকভাৱে কষ্ট পাব পাৰে। অৰ্থাৎ আপুনি খোৱা খাদ্যলৈ কিছু সাৱধানতা বৰ্তাই ৰাখিলে আজি আপোনাৰ নিজৰে স্বাস্থ্যৰ প্ৰতি আপোনাৰ ভাল প্ৰভাৱ পৰিব, বিশেষকৈ বাহিৰত খোৱা লোৱাৰ ক্ষেত্ৰত। আজি আপোনাৰ কোনো কাৰণ অবিহনে আপোনালোকে চিন্তিত হ'ব নালাগে, কাৰণ চিন্তা আমাৰ স্বাস্থ্য আৰু মানসিকভাৱে খুব বেয়া প্ৰভাৱ পেলায়। সেয়ে আপোনালোকে কোনো কাৰণ নোহোৱাকৈ আপুনি অযথা চিন্তাৰ পৰা আজি যিমান পাৰে বাচি থাকক। মনোৰঞ্জন আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। অৰ্থাৎ আপুনি মনোৰঞ্জনমূলক কাম কাজত অত্যাধিক যাতে খৰচ নকৰে তাৰ প্ৰতি আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। আজি আপোনালোকৰ মাজত কোনোবা গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। অৰ্থাৎ আপোনালোকে কিছুমান ঘৰুৱা বয় বস্তু আজি প্ৰয়োজন সাপেক্ষেহে আপোনালোকে আজি কিনিলে ভাল হ'ব। ৰোমাঞ্চকৰভাৱে আগবঢ়োৱা পদক্ষেপৰ কামত নাহিবও পাৰে আজি। অৰ্থাৎ আজি প্ৰেমৰ ক্ষেত্ৰত সিমান এটা ভাল নাযাবও পাৰে। অন্য আপোনাৰ সময় দাবী কৰিব পাৰে। সিহঁতক কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে এইটো চাই লওক যে আপোনাৰ কাম যাতে তাৰ ফলত প্ৰভাৱিত নহয়, আৰু লগতে আপোনাৰ উদাৰ স্বভাৱ আৰু সুহৃদয় যাতে তেখেতে বেয়া লাভ নুঠায়। অৰ্থাৎ আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত কিছু প্ৰতিশ্ৰুতি দিয়াৰ আগতে সকলোবোৰ দিশ ভাবি চিন্তি চাইহে আপোনালোকে প্ৰতিশ্ৰুতি দিব, আৰু লগতে যিবোৰ কথা বতৰা আপোনালোকে প্ৰতিশ্ৰুতিমূলক কৰে সেইবোৰ আপুনি খুব এটা ভাল সুস্থ শৰীৰেহে আপোনালোকে সেইবোৰ সিদ্ধান্ত ল'ব। আপোনালোকৰ আকৰ্ষণ আৰু খোলা মনৰ ব্যক্তিত্বই আজি আপোনালোক আকৰ্ষণ কৰিব। অৰ্থাৎ আপোনালোকৰ যি পাৰ্চনেলিটি ব্যক্তিত্ব, সেই ব্যক্তিত্বটো আপোনালোকৰ আজি সমাজৰ মাজত বা মানুহৰ মাজত আজি জিলিকি উঠিব পাৰে। আপোনাৰ জীৱনসংগীক ছাৰপ্ৰাইজ দি থাকক, নহ'লে তেখেত নিজকে আপোনাৰ জীৱনত নিজৰ মুহূৰ্তহীন বুলি ভাবিব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ ফালৰ পৰা কিছুমান ছাৰপ্ৰাইজমূলক বস্তু দিলে, অৰ্থাৎ তেখেতক গুৰুত্ব দিলে আপোনালোকৰ এটা খুব ভাল প্ৰভাৱ পৰিব আজিৰ দিনটো আপোনাৰ। আজিৰ দিনটো প্ৰতিকাৰ সোণৰ আঙুঠিত মংগল যন্ত্ৰ খেদাই কৰি ধাৰণ কৰিলে স্বাস্থ্যৰ বাবে আপোনাৰ খুব ভাল প্ৰভাৱ পৰিব আজিৰ দিনটো বন্ধুসকল। এয়ে আছিল আজিৰ দিনটোৰ বৃক্ষ ৰাশি বন্ধুসকল। এতিয়া আহিছোঁ মিথুন ৰাশি। বহুদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। অৰ্থাৎ আপুনি দীৰ্ঘদিনত যিটো স্বাস্থ্যজনিত সমস্যা, সেই সমস্যাৰ পৰা আজি কিছু সকাহ পাব আপুনি বন্ধুসকল। সেইবাবে আপুনি স্বাস্থ্যৰ ফালৰ পৰা আজি খুব এটা ভালে প্ৰভাৱ পৰিব আজিৰ দিনটোত। এই সমস্যাসমূহৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱনশৈলীত সাল সলনি অনাৰ প্ৰয়োজন। অৰ্থাৎ কিছুমান স্বাস্থ্যজনিত সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ কৰিবলৈ বাবে আপোনাৰ জীৱনশৈলী অৰ্থাৎ দৈনন্দিন জীৱনৰ কিছুমান কাম কাজৰ কিছু সাল সলনি কৰিলে আপুনি ভাল ফল পাব। আজি আপুনি ঘৰৰ বয়োজ্যেষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। অৰ্থাৎ আপুনি আৰ্থিক দিশত আৰু অধিক শক্তিশালী হ'বৰ বাবে আৰু সেই বিষয়ে আপোনালোকে আৰু অধিক জ্ঞান অৰ্জন কৰিবৰ বাবে আপোনালোকে ঘৰৰ বয়োজ্যেষ্ঠজনৰ পৰা আজি উপদেশ ল'লে খুব এটা ভাল প্ৰভাৱ পৰিব আপোনাৰ ভৱিষ্যতলৈ। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব, লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনালোকৰ ওচৰে পাজৰে থকা লোকসকলো সুখী কৰি তুলিব। অৰ্থাৎ আপুনি শাৰীৰিক আৰু মানসিকভাৱে খুব আদি ভাল ফল আজি কৰ্মত আপোনাৰ দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনাৰ চাৰিওফালৰ লোককে আপোনাৰ প্ৰতি আগ্ৰহী কৰি তুলিব। অৰ্থাৎ আপোনাৰ কৰ্মৰ প্ৰতি আজি আপোনাৰ কৰ্মৰ স্পৃহা দেখাই বা আপোনাৰ কৰ্মৰ প্ৰতিভা দেখি খুব সুখী হৈ তুলিব আপোনাৰ চাৰিওফালৰ মানুহ। আপোনাৰ প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। আপুনি আজি পৰাপক্ষত আপোনাৰ জীৱনসংগীৰ লগত এটা ভাল মুহূৰ্ত কটাবলৈ আপুনি তেখেতৰ লগত ভালদৰে ব্যৱহাৰ কৰিলে খুব ভাল প্ৰভাৱ পৰিব। ব্যৱসায় অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ বহু দিনৰ পৰা
সম্পূৰ্ণ হৈ নুঠা কাম অৰ্থাৎ আজি ব্যৱসায়িক দিশৰ পৰা আজি সম্পূৰ্ণ হৈ উঠা আপোনালোকৰ আজি পৰিলক্ষিত হৈছে। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। অৰ্থাৎ আপুনি সময় যিহেতু মূল্যৱান, সেয়ে আপুনি অনাৱশ্যকীয় বস্তুৰ ওপৰত আজি অত্যাধিক সময় অপচয় কৰা দেখা যায়। সেয়ে আপুনি যিমান পাৰে আপুনি সময় বচাবলৈ চেষ্টা কৰিব, যিহেতু আমি সময়ৰ সৈতে আমি দৌৰিব লাগিব। সময় আমাৰ অতি মূল্যৱান। সেয়ে আপুনি সময় মূল্য আজি বুজি উঠাটো আপোনাৰ বাবে ভাল হ'ব। জীৱনসংগীৰ স্বাস্থ্যই আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে, অৰ্থাৎ স্বাস্থ্যজনিত সমস্যা থাকিব আপোনাৰ জীৱনসংগী বা বৈবাহিক জীৱনৰ আজি। প্ৰতিকাৰ হিচাপে থাকিব আজি আপোনাৰ এটা মধুৰতা আৰু সফল প্ৰেমৰ সম্পৰ্কৰ বাবে দুখীয়া মানুহৰ মাজত কলা ৰঙৰ বস্ত্ৰ অথবা ফেব্ৰিক বিতৰণ কৰা। আপুনি এনেকুৱা ধৰণৰ আপোনালোকে কিছুমান বস্তু দুখীয়া মাজত আজি বিতৰণ কৰিলে আপোনাৰ খুব এটা ভাল প্ৰভাৱ পৰিব বন্ধুসকল। এয়াই আছিল আজি মিথুন ৰাশি আজিৰ দিনটো ৰাশিফল, অৰ্থাৎ মিথুন ৰাশি আজি দিনটো আজি আপোনালোকৰ গতিবিধিৰ ৰাশিফল। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। ক্ষণিক আৱেগত ভাহি কোনো নিৰ্ণয় নল'ব, অৰ্থাৎ আপোনালোকে কিছুমান হঠাৎ কিছুমান আৱেগ অনুভূতিত পৰি আপোনালোকে হঠাতে কিছুমান যি টি সিদ্ধান্ত আজি নলয় যে, তাৰ বাবে আপুনি আজি সতৰ্ক হৈ থাকিব লাগিব। ই আপোনাৰ সন্তানক হানি কৰিব পাৰে, অৰ্থাৎ সন্তানৰ ফালৰ পৰা। যিসকল লোক নিজৰ ষষ্ঠ ইন্দ্ৰিয় নিয়ন্ত্ৰণ কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল, সিহঁতে নিজকে নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজন। অৰ্থাৎ আপোনালোকে যি আৰ্থিক দিশত যি অনিয়ন্ত্ৰিত হৈ আছিল, সেই অনিয়ন্ত্ৰিতটো আজি আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। অৰ্থাৎ আপুনি অযথা টকা পইচা খৰচৰ পৰা নিজকে আজি নিয়ন্ত্ৰণত আনিব লাগিব, যাতে আপোনালোকৰ ভৱিষ্যততো সুৰক্ষিত হয়। তাৰ বাবে আপোনালোকে আজিৰ পৰা আৰ্থিক দিশটো আৰু শক্তিশালী কৰি তুলিবৰ বাবে আপুনি নিজৰ আৰ্থিক সংৰক্ষণটো কৰাটো আপুনি অত্যন্ত প্ৰয়োজন, যিটো কৰাটো আপোনাৰ বাবে আজি খুব ভাল বুলি পৰিগণিত হৈছে। দূৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালক সুখ আৰু আনন্দ প্ৰদান কৰিব। অৰ্থাৎ আপোনাৰ আত্মীয়ৰ পৰা কিছুমান আকস্মিক খবৰে আপোনাৰ ভাল কৰ্ম ভাল খবৰে আপোনালোকৰ গোটেই পৰিৱেশটো, আপোনাৰ পৰিয়ালৰ পৰিৱেশটো আজি সুখময় কৰি তুলিব। আপোনাৰ প্ৰিয়জন আজি বহুত বিৰক্তি অনুভৱ কৰিব, যি আপোনাৰ মগজু অধিক চাপ প্ৰয়োগ কৰিব। অৰ্থাৎ আপোনাৰ প্ৰিয়জনৰ ফালৰ পৰা কিছুমান কথাই আপোনালোকৰ প্ৰিয়জনৰ মনত আজি খুব এটা বিৰক্তিকৰ অনুভৱ কৰাব, অৰ্থাৎ সেই এটা সমস্যা লৈ আহিব, যিটো সমস্যা আপোনাক প্ৰভাৱ কৰি পেলাব। সেয়ে আপোনালোকে যিমান পাৰে আপোনালোকৰ মাজত যি সমস্যা আছে সেই সমস্যাটো অতি সোনকালে দুয়োজনৰ মাজত আলাপ আলোচনাৰ মাজেৰে আপোনালোকে সমাধান কৰিলে অতি ভাল ফল প্ৰাপ্ত কৰিব। কম সময়ত পাঠ্যক্ৰম এটাত ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতা বৃদ্ধি কৰক। অৰ্থাৎ আপোনালোকে দক্ষতা বৃদ্ধিৰ বাবে আপোনালোকে নতুন কিছুমান পাঠ্যক্ৰম আদি অংশগ্ৰহণ কৰিলে খুব ভাল ফল পাব। পৰোপকাৰ অৰ্থাৎ সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব, যি আপুনি এনেকুৱা ভাল কামত অকণমানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। অৰ্থাৎ আপোনাৰ যি সামাজিকমূলক যি মনোভাৱ, সেই মনোভাৱৰ বাবে আজি আপুনি সামাজিকমূলক কাম কাজ কৰি খুব এটা মানসিক শান্তি লাভ কৰিব। লগতে আপোনাৰ এটা ভাল এটা নৈতিক দিশ এটা আজি আপোনাৰ জীৱনলৈ পৰিৱৰ্তন হিচাপে আজি আহিব এই সামাজিক কামৰ মূলতে। সেয়ে আপুনি যিমান পাৰে সামাজিক কামৰ লগত জড়িত ৰাখক। জীৱনসংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটো হতাশৰ পিনে ঠেলি দিব পাৰে। অৰ্থাৎ প্ৰত্যেকজন মানুহে এইটো সতৰ্কতা হৈ আপোনালোকে সামৰ্থ্য অনুযায়ী আশা কৰা উচিত। আপোনালোকে যদি অত্যাধিক আশা কৰে তেতিয়াহ'লে আপোনালোকৰ সেই আশাৰ মতে কৰ্ম নহ'লে আপোনালোকে হতাশত পৰিব। ঠিক তেনেকুৱাই হ'ব। অৰ্থাৎ আজি আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা অত্যাধিক আপুনি আশা আকাংক্ষা কৰি আছিল, কিন্তু আপুনি আশা কৰা মতে সেই কৰ্ম বা সেই কামটো নহ'ল বা সেই সফলতা নেপালে, যাৰ ফলত আপোনালোক কিছু জীৱনসংগীৰ ফালৰ পৰা কিছু হতাশতা আজি দেখা দিছে। আজিৰ দিনটো প্ৰতিকাৰ সুস্বাস্থ্য অধিকাৰী হ'বলৈ হ'লে হনুমান চালিচা পাঠদান কৰক আপুনি আজি। এনেকুৱা আপুনি ধাৰ্মিকমূলক কাম কাজত বৰ্তি থাকিলে আজি খুব এটা ভাল মনোভাৱেৰে আজি দিনটো অতিবাহিত কৰিব পাৰিব। এয়াই আছে আজিৰ দিনটো কৰ্কট ৰাশি বন্ধুসকল। এতিয়া আহিছোঁ সিংহ ৰাশি। ভাগ্যৰ ওপৰত ভৰসা কৰি বহি নাথাকিব। আপোনাৰ স্বাস্থ্য আৰু জীৱন ভাল কৰিবলৈ হ'লে আপুনি নিজকে কষ্ট কৰিবই লাগিব, কাৰণ একো নকৰাকৈ বহি থাকিলে জীৱনত একো ধৰণৰ পৰিৱৰ্তন নাহিব।
অৰ্থাৎ আপোনালোকৰ জীৱনৰ সফলতা প্ৰাপ্তিৰ বাবে আপোনালোকে ভাগ্যৰ ওপৰত বহি থাকিলে আপোনালোকে একো সফলতা লাভ নকৰিব। সেয়ে আপোনাৰ হাতে কামে লাগক, আপোনাৰ যিটো বিষয়ত সফলতা লাভ কৰিছে সেই বিষয়ত প্ৰকৃতাৰ্থত আপোনালোকে পৰিশ্ৰম কৰিব লাগিব। তাৰ ফলতহে আপোনালোকৰ সফলতাটো নিশ্চিত হ'ব। এতিয়া সময় আহি গৈছে আপুনি নিজৰ ওজন নিয়ন্ত্ৰণ আনক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে নিয়মিত ব্যায়াম কৰক। অৰ্থাৎ আপুনি আজি স্বাস্থ্য সম্পৰ্কীয় কিছুমান সুস্বাস্থ্য আজি আপুনি বৰ্তাই ৰাখিবলৈ হ'লে আপুনি কিছুমান নিজৰ স্বাস্থ্যৰ ওপৰত আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। বিশেষকৈ আপুনি ওজন কমোৱা ইত্যাদি আপুনি ব্যায়াম কৰা আদি সুস্বাস্থ্য আজি অটুট ৰাখিবলৈ হ'লে আপুনি স্বাস্থ্যৰ ওপৰত আজি ধ্যান ৰাখিবই লাগিব। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমান অৱস্থান শুধৰণি হ'ব। অৰ্থাৎ আপোনালোকে কিছু প্ৰাপ্ত ধন আজি পোৱাৰ সম্ভাৱনা আছে। লগতে আপোনালোকৰ আৰ্থিক দিশটো আজি অধিক শক্তিশালী হৈ উঠা দেখা গৈছে। কিছুমান লোকৰ পৰা পৰিয়ালৰ আনন্দ আৰু উৎসাহৰ মুহূৰ্ত হৈ আহিব। অৰ্থাৎ পৰিয়ালৰ কিছু আনন্দ উৎসাহৰ পৰিৱেশটো আজি চলি থাকিব। প্ৰাপ্ত হোৱাৰ এক সুখদ সংবাদে আপোনাৰ সপোনৰ মিঠা অনুভূতি প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকে মনে বিচৰা কিছুমান সফলতা আজি লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ কিছু ভাল খবৰ আজি আপোনালোকৰ মাজলৈ আহিব, যিয়ে আপোনালোকৰ আজি সুখ এটা প্ৰদান অনুভূতি কৰিব আজিৰ দিনটোত। চেমিনাৰ আৰু লোকচাৰসমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে। অৰ্থাৎ আপুনি নতুন জ্ঞান অৰ্জন কৰিবৰ বাবে আপোনালোকে চেমিনাৰ ইত্যাদি আদি অংশগ্ৰহণ কৰিব পাৰে। প্ৰয়োজনত থকা ব্যক্তিয়ে সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাৰ আজি সন্মানৰ পাত্ৰ কৰি তুলিব। অৰ্থাৎ আপোনাৰ পৰোপকাৰী অৰ্থাৎ আনক সহায় কৰাৰ মনোভাৱে আপোনাৰ আজি সমাজৰ মাজত আজি আপুনি সন্মানৰ পাত্ৰ হৈ জিলিকি উঠিব। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱনসংগীৰ লগত অতিবাহিত কৰিব। অৰ্থাৎ আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা এক স্মৃতিময় সন্ধিয়া বা স্মৃতিময় দিন হিচাপে আজি আপুনি অতিবাহিত কৰিব পাৰিব। আজি নিশ্চিত আপুনি খুব এটা ভাল ফলাফল পাব আজি আপোনাৰ বৈবাহিক জীৱনত। প্ৰতিকাৰ হিচাপে থাকিব আজি পনীয়া বস্তুৰ সেৱন স্বাস্থ্যৰ বাবে অতি উত্তম হ'ব আপোনাৰ আজি বন্ধুসকল। এয়াই আছিল আজিৰ দিনটোৰ সিংহ ৰাশি বন্ধুসকল। এতিয়া আহিছোঁ কন্যা ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব, অৰ্থাৎ আপোনাৰ স্বাস্থ্য ফালৰ পৰা খুব ভাল, আপুনি আজি সুস্থ সবল হৈ থাকিব। যিসকল লোক লোন লৈছিল আজি আজিৰ তাৰিখত সিহঁতৰ সেই অৰ্থ ঘূৰাব নোৱাৰি বিপদত পৰিব পাৰে। অৰ্থাৎ আপুনি অতীতত লোৱা কিছুমান লোন আজি আপুনি ঘূৰাব নোৱাৰি কিছু বিমুনত পৰিব পাৰে। সেয়ে আপোনালোকে যিমান পাৰে আপোনাৰ যি ধাৰত লোৱা টকা পইচা বা লোনেই হওক সেইবোৰ আপুনি আগতে সেইবোৰৰ পৰা মুক্ত হ'লে আপুনি খুব এটা ভাল প্ৰভাৱ পৰিব। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোৱে আটাইতকৈ ভাল সুযোগ, যিয়ে আপোনাৰ প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কিত আনিব। আজি আপোনালোকে সামাজিকমূলক কাম কাজ বা সামাজিক উৎসৱত আজি সম্পৰ্কিত হৈ থাকিলে আজিৰ দিনটোত খুব এটা ভাল প্ৰভাৱ পৰিব। লগতে আজি ভাল গণ্যমান্য ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন কৰাটো আপোনালোকে সক্ষম হ'ব। যিসকল লোক নিজৰ প্ৰেমৰ পৰা দূৰত্ব থাকে আজি প্ৰেমীৰ কথা সিহঁতৰ মনত পৰিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা দূৰত্ব থকা ব্যক্তিসকলে আজি প্ৰেমত পৰিবলৈ অৰ্থাৎ মন কৰিব। অৰ্থাৎ প্ৰেমৰ অনুভূতিবোৰ সিহঁতৰ মনত আজি অনুভূত হ'ব। ৰাতি প্ৰেমাস্পন্দৰ লগত বহুতো সময় ফোনত কথা হ'ব পাৰে। আজি যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেখেতলোকৰ আজি প্ৰেমাস্পন্দৰ লগত আজি ভাল বাৰ্তালাপ হ'ব পাৰে। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত দিন ব্যৱসায়িক ফালৰ পৰা আজি খুবেই ভাল দিন। আজি যিসকল বস্তু আপোনালোকৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তু আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। অৰ্থাৎ আপোনালোকে অনাৱশ্যকীয় বস্তুৰ ক্ষেত্ৰত আপোনালোকে অত্যাধিক সময় অতিবাহিত কৰা আজি দেখা যায়। ইয়াৰ সময় অতিবাহিত কৰাৰ আগতে আপুনি এইটো কথা মনত ৰাখিব যে সময় অতি মূল্যৱান, সময় আমি সদায় গুৰুত্ব প্ৰদান কৰা উচিত। সেয়ে আপুনি সময় অপচয়ৰ পৰা আপুনি বিৰত থাকক। আপোনাৰ জীৱন লগৰী আপোনাৰ দুৰ্বলতাখিনি আপোনাক দুৰ্বল কৰিব নিদিব, যাতে আপুনি বহুত সুখী অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকৰ যি দুৰ্বলতা সেইখিনি আপোনালোকে যি দুৰ্বল অনুভৱ নকৰে তাৰ বাবে আপুনি সতৰ্কতা হ'ব লাগিব। আৰু লগতে আপোনালোকে এক ধুনীয়া এক সন্ধিয়া আপোনালোকে আজি অতিবাহিত কৰিব পাৰিব আজি জীৱনসংগীৰ লগত। প্ৰতিকাৰ হিচাপে থাকিব আৰ্থিক ৰূপে সফল হ'বৰ বাবে মিহলি আটাৰ গুৰি বনাই লৈ পক্ষীক আপুনি আজি জীৱ জন্তু বা পক্ষী আজি এনেকুৱা খাদ্য খোৱালে আপুনি খুব ভাল প্ৰভাৱ এটা পৰিব। এয়াই আছে আজিৰ দিনটো কন্যা ৰাশি। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। প্ৰেম উদ্দীপনা সহানুভূতিশীল
আকাংক্ষা নিষ্ঠাৰ দৰে ভাৱাত্মক ভাৱনাসমূহ গ্ৰহণ কৰিবৰ বাবে নিজকে উৎসাহিত কৰিব। অৰ্থাৎ আপোনালোকে আজি নৈতিক কিছুমান গুণৰ বাবে আপোনালোকে নিজকে আজি উৎসাহিত কৰিলে খুব ভাল প্ৰভাৱ পৰিব আপোনালোকৰ ভৱিষ্যতলৈ। এবাৰ যদি এই গুণসমূহ আপোনাৰ মাজত থাকি যায়, তেতিয়া এই গুণসমূহ যিকোনো সময়তে ধনাত্মকভাৱে প্ৰকাশ হ'ব। অৰ্থাৎ আপোনালোকে এই গুণসমূহ থাকিলে আপোনালোকে খুব ভাল কাম ভৱিষ্যতে কৰাৰ সম্ভাৱনাই দেখা দিয়ে। ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব। অৰ্থাৎ আৰ্থিক দিশৰ পৰা খুব এটা ভালে দিন যাব আপোনাৰ আজি। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব, কাৰণ আপোনাৰ জীৱনসংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। অৰ্থাৎ আপোনালোকৰ প্ৰেম জীৱনৰ ফালৰ পৰা অৰ্থাৎ খুব এটা ভাল সুখময় দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খঙো কৰে। তেখেতে খং কৰিলে আপুনি বেয়া নাপায়, তেখেতক কথা বুজাবলৈ চেষ্টা কৰিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ ফালৰ পৰা আপোনালোকে ভাল চিন্তা কিছুমান কৰাৰ বাবে আপোনালোকে নৈতিক চিন্তা আপোনালোকৰ মাজত বিৰাজমান হ'ব, যাৰ ফলত আপোনালোকে খুব এটা ভাল সম্পৰ্ক বৰ্তাই ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব। এনেকুৱা কাম হাতত লওক যি সৃজনাত্মক প্ৰকৃতিৰ হওক। অৰ্থাৎ আপোনালোকে কিছুমান এনেকুৱা ভাল কাম আজি হাতত ল'লে খুব এটা ভাল ফলাফল লাভ কৰিব। সময়ৰ সৎ ব্যৱহাৰ কৰা শিকক আপুনি আজি। যদি আপোনালোকৰ ওচৰত অৱসৰ সময় আছে, তেন্তে কলাত্মক কামত কৰাৰ চেষ্টা কৰক। অৰ্থাৎ আপোনালোকৰ যি কলাত্মক কাম, সেই কামবোৰ আপোনালোকে আৰু অধিক সফলতা বা আৰু অধিক উজ্বলাবলৈ সেই কামবোৰ আপোনালোকে সময় দিলে আপোনালোকে আজি ভাল প্ৰভাৱ পৰিব। সময় বৰবাদ কৰাটো ভাল কথা নহয়। আপোনালোকৰ সময় অতি মূল্যৱান, সময় সদায় মূল্য বুজি উঠক, তেতিয়াহে আপোনালোকৰ জীৱনত সফলতা লাভ কৰিব। যদি আপুনি আৰু আপোনাৰ জীৱনসংগী খোৱা বোৱাত অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে, তেন্তে আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ আপোনালোকৰ যদি আপোনালোকে জীৱনসংগী বা আপোনালোকৰ খোৱা লোৱা কিছুমান স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ নেপেলাবলৈ হ'লে আপোনালোকে খোৱা লোৱাৰ ওপৰত কিছু ধ্যান দিয়াৰ প্ৰয়োজন, যাতে আপোনালোকৰ সুস্বাস্থ্য বৰ্তি থাকে। তাৰ বাবে আপোনালোকে খোৱা লোৱাই হওক বা কিছুমান ব্যায়াম পাতি কৰাই হওক, এইবোৰ কামৰ পৰা আপুনি ধ্যান দিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। প্ৰতিকাৰ হিচাপে থাকিব কৰ্মক্ষেত্ৰত সফলতা অৰ্জনৰ বাবে ঘৰৰ পৰা বাহিৰত ওলোৱা সময়ত পানীত গুড় মিহলাই লৈ খাব। এনেকুৱা কৰিলে আপোনাৰ কৰ্মজীৱনত খুব উন্নতি লাভ কৰিব, লগতে আপোনালোকৰ সুস্বাস্থ্য অটুট থাকিব। এয়ে হৈছে আজিৰ দিনটো তুলা ৰাশি বন্ধুসকল। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজিৰ দিনটো সামাজিক মিলাপ্ৰীতিৰ বাবে স্বাস্থ্য প্ৰাথমিকতা দিয়াৰ আৰম্ভ কৰক। অৰ্থাৎ আপোনাৰ যি স্বাস্থ্য এই প্ৰথম গুৰুত্ব দিলে আপোনাৰ যিকোনো কাম আপোনালোকে সুস্থভাৱে কৰিবলৈ আপোনালোকে সক্ষম হ'ব। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব, এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশত সিমান এটা ভাল নহ'ব, অৰ্থাৎ ইমান লাভদায়ক নহ'ব আজিৰ দিনটো। তথাপি আপোনালোকৰ নিজৰ যি আৰ্থিক দিশটো আপোনালোকে গুৰুত্ব প্ৰদান কৰিলে ভাল ফল পাব। বৰিষ্ঠ আৰু পৰিয়ালৰ সদস্যসমূহ আপোনাৰ বহুত স্নেহ কৰিব, লগতে বহুতো যত্নশীল হ'ব। আপোনাৰ ভাল কৰ্মৰ বাবে আপোনাৰ পৰিয়ালবৰ্গই আপোনাৰ প্ৰতি মৰম স্নেহ অতি দুগুণ বৃদ্ধি হোৱা আজি দেখা গৈছে। এই ব্যস্ততা ভৰা জীৱনত আপুনি নিজকে ভাগ্যশালী বুলি অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জন সকলোতকৈ ভাল। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল প্ৰভাৱে বিৰাজমান হৈ আছে আজিৰ দিনটোত। যদি আপুনি অনুভৱী মানুহৰ উপদেশ মানি লয় আৰু আপোনাৰ কামত নতুন চিন্তা প্ৰয়োগ কৰিব, তেন্তে লাভ প্ৰাপ্ত হ'ব। অৰ্থাৎ আপোনালোকৰ কিছুমান ভাল মানুহৰ আজি আপোনাৰ কৰ্মৰ কিছু আৰু অধিক উন্নতি লাভে আপোনালোকে আজি উপদেশ ল'লে খুব এটা ভাল প্ৰভাৱ পৰিব আপোনালোকৰ কৰ্মত। এই ৰাশি জাতকসকল আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰাটো ভাল হ'ব। অৰ্থাৎ আপোনালোকৰ অৱসৰ সময়তে আপোনালোকে কিতাপ আদি অধ্যয়ন কৰিলে খুব এটা ভাল প্ৰভাৱে আজি আপোনাৰ মনটো বিৰাজমান কৰিব। এনেকুৱা কৰিলে আপোনাৰ বহুতো সমস্যাৰ সমাধান হ'ব পাৰে আজিৰ দিনটো আপোনাৰ। আজি আপুনি প্ৰেমত ইমানেই আত্মসন্তুষ্টি লাভ কৰিব যে গোলাপবোৰ ফুলবোৰো অধিক ৰঙা দেখিব আৰু বেঙুনীয়াখিনি অধিক বেঙুনীয়া দেখিব। অৰ্থাৎ
প্ৰেমৰ ফালৰ পৰা আজি আপুনি ইমানেই ব্যস্ততা হৈ পৰিব যে প্ৰেমক আপোনালোকে আজি এক ভালদৰে আপোনালোকে অনুভৱ কৰিব আৰু লগতে প্ৰেমৰ ক্ষেত্ৰত আজি এক স্মৃতিময় এক ৰোমান্টিক দিন হিচাপে আপোনাৰ পৰিগণিত হ'ব। প্ৰতিকাৰ হিচাপে থাকিব আজি সবল আৰ্থিক স্থিতি বজাই ৰাখিবৰ বাবে সদায় আহাৰ গ্ৰহণ কৰাৰ আগত হাত ভৰি ধুই ল'ব আৰু যদি এইখিনি কৰা সম্ভৱ নহয় তেন্তে জোতা চেণ্ডেল খুলি আহাৰ গ্ৰহণ কৰিব আপুনি পৰাপক্ষত। এনেকুৱা কৰিলে আপোনালোকে খুব মানসিকভাৱে আপোনালোকে সুস্থ হোৱাৰ লগতে আপুনি খুব এটা ভাল প্ৰভাৱ পৰিব আপোনাৰ আজি। এয়ে হৈছে আজি বৈশ্বিক ৰাশি আজিৰ দিনটো ৰাশিফল। এতিয়া আহিছোঁ বন্ধুসকল আজিৰ দিনটো ধনু ৰাশি। আপোনাৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে। আপুনি বুজিব লাগিব যে ভয়ে অকল শাৰীৰিক শক্তিকে সহি লয়, আনকি জীৱনটোক আয়ু কম কৰি দিব। অৰ্থাৎ আপোনালোকৰ যি কৰ্ম জীৱনত যি ভয় যি শংকা মনোভাৱ, সেই শংকা মনোভাৱ আজি নেওচি আজি আপুনি সাহসেৰে আজি সেই কাম বা সিদ্ধান্ত ল'লে আপোনাৰ খুব ভাল এটা ফলাফল লাভ কৰিব পাৰিব। যিবোৰ মানুহে পইচা ধাৰে ল'বলৈ আপোনাক কাষ চাপে তেখেতসকলক এৰাই চলক। আপুনি আজি টকা পইচাৰ ক্ষেত্ৰত দিবলগীয়া কিছুমান ধাৰে ল'বলগীয়া মানুহৰ পৰা আপুনি আজি এৰাই চলিলে ভাল হ'ব, কিয়নো আপুনি সিহঁতক সহায় কৰিলে আপোনাৰ কিন্তু আৰ্থিক দিশটো দুৰ্বল হ'ব পাৰে। সেয়ে আপুনি আজি শক্তিশালী কৰি ৰাখিব ল'লে তেনেকুৱা ব্যক্তিৰ পৰা আপুনি এৰাই চলিলে ভাল হ'ব। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব, লগতে জীৱনকামী আৰু শক্তিৰে ভৰা ব্যৱহাৰে আপোনাৰ ওচৰে পাজৰে থকা লোকসকলক সুখী কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ কৰ্ম জীৱনত আজি খুব এটা ভাল প্ৰভাৱ পৰিব। আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে আপোনালোকে ভৰপূৰ দি থাকিব আজি উৰ্জা দি, যাৰ ফলত আপোনাৰ কৰ্ম উন্নতিৰ বাবে আপোনাৰ কৰ্মৰ যিটো স্পৃহাৰ বাবে আপোনালোকৰ চাৰিওফালৰ লোককে প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটো গোলাপৰ সুগন্ধি বিয়পাই দিব আপোনাৰ প্ৰেমৰ আমেজ লওক। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আজি খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। আপোনাৰ জীৱনসংগী বহুতো সহযোগী আৰু সহায়কাৰী হ'ব। অৰ্থাৎ আজিৰ দিনটো আপোনালোকৰ কোনো কাম কাজত তেখেতসকলে সহায় কৰা পৰিলক্ষিত হ'ব। ঘৰৰ সৰু সদস্যক লৈ আজি আপুনি পাৰ্ক অথবা শ্বপিং মললৈ ফুৰিব যাব পাৰে। অৰ্থাৎ আপোনালোকৰ অৱসৰ সময়খিনি আপোনালোকে নীৰৱতা ঠাইলৈ গ'লে খুব এটা ভাল ফল পাব। জীৱনসংগীৰ লগত এক বঢ়িয়া দিন আজি অতিবাহিত হ'ব, অতি ভাল বুলি আপোনাৰ পৰিগণিত হৈছে। প্ৰতিকাৰ ধন প্ৰাপ্তিৰ বাবে সূৰ্যোদয়ৰ সময়ত সূৰ্য অলপকে নেত্ৰ চাই সূৰ্য মন্ত্ৰ ওম ঘৰণী সূৰ্য নম পাঠ কৰিব আপুনি। এনেকুৱা আপুনি ধাৰ্মিকমূলক কামত জড়িত থাকিলে আজিৰ দিনটো খুব আপোনাৰ ভাল যোৱাৰ লগতে আপোনালোকে আজি মানসিকভাৱে খুব শান্তি লাভ কৰিব। এয়া হৈছে আজি ধনু ৰাশিফল আজিৰ দিনটোৰ। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকি কৰাই দিব, যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। আপোনালোকৰ বন্ধুবৰ্গ আজি এক বিশেষ মানুহক আপোনালোকৰ চিনাকি বৰ্গ কৰাই দিব পাৰে, যিজন মানুহ পিছলৈ গৈ আপোনালোকৰ জীৱনৰ খুব এটা সহায়কাৰী আৰু ভাল বুলি আপোনালোক পৰিগণিত হ'ব। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনালোকৰ মন আকৰ্ষণ কৰিব পাৰে। অৰ্থাৎ কিছুমান যোজনাই আপোনালোকৰ আজি সেই যোজনাৰ প্ৰতি আপোনাৰ মনোপুত হ'ব। আজি যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ-পোছ কৰি লোৱা ভাল হ'ব। অৰ্থাৎ বিনিয়োগ কৰাৰ আগতে আপোনালোকে যি বিষয়ত বা আপোনাৰ বিনিয়োগ কৰে সেই বিষয়টো আপোনালোকে জানি বুজি বিনিয়োগ কৰিব। অপ্ৰয়োজনীয় বস্তুৰ ওপৰত পইচা খৰচ কৰি আপুনি জীৱনসংগীক হতাশা কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী আজি কিছু হতাশা হ'ব আপোনালোকৰ কিছু অযথা খৰচৰ পৰা। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে সিহঁতৰ বাবে এইখিনি সময় লেখত ল'বলগীয়া হ'ব। অৰ্থাৎ আপোনালোকৰ প্ৰেম জীৱনৰ ফালৰ পৰা আজি এক স্মৃতিময় দিন হ'ব, লগতে আজি অতি ভাল দিন হিচাপে আপোনালোকৰ পৰিগণিত হৈছে। মাৰ্কেটিঙৰ ক্ষেত্ৰত কাম কৰাৰ আপোনাৰ উচ্চাকাংক্ষ ফলপ্ৰসূ হ'ব পাৰে। ইয়াৰ ফলত আপুনি বহুতো আনন্দ লাভ কৰিব আৰু এই কাম পোৱাৰ বাবে আটাইবোৰ সমস্যা শেষ হৈ যাব। আপোনাৰ কিছুমান কৰ্ম বা আপোনালোকৰ নতুন কিছুমান কৰ্ম জীৱনৰ পাতনিয়ে বা কৰ্ম জীৱন আপোনালোকে কিছুমান অংশগ্ৰহণে আপোনালোকক খুব আনন্দ প্ৰদান কৰিব। এটা নতুন কাম পোৱাৰ ফলত এই যিটো কাম কৰাৰ ফলত আপোনাৰ যি সমস্যা আছিল পূৰ্বতে যি সমস্যাবোৰ আছিল সেই সমস্যাবোৰ নাইকিয়া কৰি পেলাব। ধন প্ৰেম আৰু পৰিয়ালৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধান কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। অৰ্থাৎ আপোনালোকে
এই সকলোবোৰ সাংসাৰিক জীৱনে সেই সকলোবোৰ এৰি আপুনি আধ্যাত্মিক গুৰুৰ আজি শৰণ ল'লে খুব এক মানসিকভাৱে শান্তি লাভ কৰিব পাৰে। আপোনাৰ জীৱন লগৰী সঁচাকৈ আপোনাৰ বাবে দেৱদূতৰ আজি এই কথা আপুনি অনুভৱ কৰিব। অৰ্থাৎ আপুনি জীৱন লগৰী ফালৰ পৰাই হওক বা বৈবাহিক জীৱনৰ ফালৰ পৰাই হওক খুব এক স্মৃতিময় এক ৰোমান্টিক দিন হিচাপে আজি আপোনাৰ অতিবাহিত হৈছে। প্ৰতিকাৰ নিজৰ ইষ্ট দেৱতাক হালধীয়া ফুল অৰ্পণ কৰক আজি পৰাপক্ষত। ইয়াৰ ফলত আপোনাৰ আৰ্থিক স্থিতি ভালে থাকিব। এনেকুৱা আপুনি ধাৰ্মিকমূলক কামত অংশগ্ৰহণ কৰিলে আজিৰ দিনটো আপোনালোকে মানসিকভাৱে শান্তি হোৱাৰ লগতে আপোনাৰ দিনটো খুব ভালদৰে অতিবাহিত হ'ব। এয়াই হৈছিল আজিৰ দিনটো মকৰ ৰাশি। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আপোনাৰ দয়াৱান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব। কাৰণ এই আশীৰ্বাদে আপোনাৰ সন্দেহ, অনৈতিক লোভ, হিংসা আদিৰ পৰা বেয়া শক্তিৰ পৰা বচাই ৰাখিব। আপোনাৰ যি দয়াৱান বা নৈতিক আপোনাৰ যি গুণৰ বাবে আপোনালোকৰ যি বেয়া মানুহৰ যি বেয়া স্বভাৱ বা যি ভয়, হিংসা, লোভ ইত্যাদিৰ পৰা সেইবোৰৰ পৰা আপোনাক দূৰত ৰাখিব, যিয়ে আপোনাৰ ভৱিষ্যতৰ বাবে খুব ভাল বা আপোনাৰ বাবে খুব ভাল বুলি পৰিগণিত হৈছে। আজি পাৰ্টিত কোনোবা এজন ব্যক্তিৰ লগত চিনাকি হ'ব, যিয়ে আৰ্থিক অৱস্থা শক্তিশালী কিছুমান বহুমূলীয় উপদেশ আপোনাক দিব পাৰে। অৰ্থাৎ আকস্মিকভাৱে কিছুমান বন্ধুৰ আগমনে আপোনাৰ আৰ্থিক দিশটো খুব শক্তিশালী কৰি তুলিব আৰু লগতে আৰ্থিক উপাৰ্জনৰ সিহঁতৰ পৰা কিছুমান ভাল উপদেশ আজি পাব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সম্বন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ ধাৰ্মিক মূলস্থানত আজি গ'লে খুব এটা ভাল মনোভাৱ আজি বিৰাজমান হ'ব আজিৰ দিনটো আপোনাৰ। প্ৰিয়জনৰ স্বাস্থ্য বেয়া হোৱাৰ বাবে আপোনাৰ প্ৰেম সম্বন্ধ অশান্তি আহিব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত সিমান এটা ভাল নাযাব, যিহেতু প্ৰিয়জনৰ আজি কিছু স্বাস্থ্যৰ অৱনতি হোৱা দেখা গৈছে। কামক মনোৰঞ্জকৰ লগত জড়িত নকৰিব। অৰ্থাৎ কামক আপুনি গুৰুত্ব সহকাৰে কৰিব লাগিব। আজি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে। অৰ্থাৎ আপোনাৰ কথা ঘৰৰ মানুহক চিন্তিত কৰি তুলিব পাৰে, কিন্তু ইয়াৰ সমাধান নিশ্চয় ওলাব। অৰ্থাৎ কিছুমান সমস্যা সমাধান কৰিবলৈ হ'লে আপোনালোকৰ পৰিয়ালৰ লগত আজি সেই সমস্যাটো আপোনালোকে অলপ আলোচনা কৰিব পাৰে। যিটো সমস্যা দেখি আপোনাৰ পৰিয়ালে কিছু চিন্তিত হ'ব, কিন্তু ইয়াৰ সমাধান অৱশেষত ইয়াৰ সমাধান আপোনালোকৰ পৰিয়ালৰ মাজত ওলাব, যিটো আপোনাৰে খুব ভাল বুলি পৰিগণিত হৈছে। অত্যাধিক খৰচে বৈবাহিক জীৱনত মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনত অযথা কিছু খৰচে আপোনালোকৰ কিছু আৰ্থিক দিশত সমস্যা আহিব, যাৰ ফলত আপোনালোকৰ কিছু মনোমালিন্য হোৱাৰো সম্ভাৱনা আছে। সেয়ে আপোনালোকে যিমান পাৰে আৰ্থিক দিশটো চাই চিতিহে আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। প্ৰতিকাৰ হিচাপে থাকিব কেঁচা গোটা হালধি বোৱতী পানীত প্ৰৱাহিত কৰিলে আপোনাৰ প্ৰেম জীৱনৰ সকলো বাধা আৰু সমস্যা সমাধান হ'ব আজিৰ দিনটোত। এনেকুৱা কৰিলে আপোনালোকে খুব ভাল ফল পাব আপোনালোকৰ আজিৰ দিনটোত। এয়ে আছে আজিৰ দিনটো কুম্ভ ৰাশি। এতিয়া বন্ধুসকল শেষৰ ৰাশিফল পঢ়িবলৈ ওলাইছোঁ মীন ৰাশি। বন্ধুৰ লগত গধূলি সময়খিনি ভালভাৱে কাটিব, কিন্তু অধিক খোৱা আৰু মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। আপোনালোকৰ অৱসৰ সময়খিনি বন্ধুৰ লগতো অতি ভালভাৱে চলিবই, কিন্তু আপোনালোকে এইটো সতৰ্কতা হ'ব লাগিব যে কিছুমান মাদক দ্ৰব্যৰ পৰা আপোনালোকে নিজকে আঁতৰাই ৰাখিলে খুব এটা আপোনালোকৰ ভাল স্বাস্থ্যৰ প্ৰভাৱ পৰিব আজিৰ দিনটোত। আজিৰ দিনটো আপোনালোকৰ ধন লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ লগত আপুনি দান পুণ্য কৰিব লাগিব, কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হ'ব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশটো খুব এটা ভাল প্ৰভাৱ পৰিব। লগতে আপোনাৰ সেই আৰ্থিক দিশৰ কিছু অংশ আপুনি দান পুণ্য আদি কামত লগালে খুব এটা ভাল প্ৰভাৱ পৰিব। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে, সিহঁতৰ লগত কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হ'ব। অৰ্থাৎ আপোনালোকৰ কিছুমান নতুন সম্পৰ্ক এটা ভাল কৰিবলৈ আজি খুব এটা ভাল দিন হিচাপে পৰিগণিত হৈছে। প্ৰিয়জনৰ অনাৱশ্যকীয় প্ৰয়োজনসমূহ সন্মুখত মূৰ নকৰিব। অৰ্থাৎ প্ৰিয়জনৰ কিছুমান অনাৱশ্যকীয় প্ৰয়োজনসমূহ আপোনালোকে কিছু গুৰুত্ব সহকাৰে সিদ্ধান্ত ল'ব লাগিব। আজি আপোনালোকৰ সকলোতকৈ ভাল সুযোগ নতুন লোকক মাধ্যমেৰে প্ৰাপ্ত হ'ব। আজি আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতে মচগুল হৈ থাকিব। খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব, যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। অৰ্থাৎ পৰিয়ালৰ কিছুমান সমস্যা আজি আপোনালোকৰ আলোচনা কৰিব বিচাৰিব, কিন্তু আপোনালোকে সেই সমস্যাবোৰ আওকাণ কৰি নিজৰ যি ভাল পোৱা কামৰ প্ৰতি বৰ্তি থকা দেখা যায়। সেয়ে আপোনালোকে নিজৰ ভাল পোৱা কামৰ প্ৰতি কাম কৰাৰ লগতে অৰ্থাৎ পৰিয়ালৰ যি সমস্যা, সেই সমস্যাবোৰ সমাধান কৰা আপোনালোকে সহায় সহযোগ কৰিলে আপোনালোকৰ পৰিয়ালৰ মাজতে আপোনালোকৰ ভৱিষ্যতৰ অতি ভাল সম্পৰ্কটো বৰ্তি ৰাখিব। আপোনাৰ জীৱনসংগী আড্ডাৰবোৰে
আপোনাৰ অশান্তি প্ৰদান কৰিব পাৰে। অৰ্থাৎ জীৱনৰ কিছুমান কৰ্মই আপোনাৰ আজি মানসিকভাৱে কিছু অশান্তিৰ কাৰণ হৈ উঠিব পাৰে। প্ৰতিকাৰ লোৰ পাত্ৰত পানী খোৱাটো প্ৰেম সম্পৰ্কটো সম্পৰ্কৰ বাবে অতি শুভ বুলি আজি পৰিগণিত হৈছে। এয়ে হৈছে আজিৰ দিনটো মীন ৰাশি। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনালোকৰ অকণমানো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে যিমান পাৰে এই বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে আপোনালোকৰো অনুৰোধ, যদি আপোনালোকৰ কিছুমান জীৱনৰ গুৰুত্বপূৰ্ণ আপোনালোকে কিতাপ কিনিব বিচাৰে তেতিয়াহ'লে মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত তলত সেইবোৰ লিংক দিয়া আছে। তাতে আপোনালোকে ধুনীয়াকৈ গৈ সেই কিতাপবোৰ অতি কম মূল্যতে আপোনালোকে কিনিব পাৰে। আপোনালোকে যদি মন বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনলৈ যাব। ধন্যবাদ। ওম নমঃ শিৱায়।